Hello everyone. APSC Simplified channel today আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো আপোনালোক সকলোৱে ভালে আছে যেহেতু আপোনালোকে গম পাই যে আমি এথিক্সৰ যোনটো সিৰিজ হয় এথিক্স এণ্ড ইন্টিগ্ৰিটি হেতু কন্টিনিউ কৰি আছিলো আৰু আজিৰ ক্লাছটো আমাৰ ক্লাছ 8 হ'ব গৈ আছে আমি আগৰ ভিডিও সমূহত ক্লাছ 7 লৈকে কমপ্লিট কৰিলো যেনেকে সিলেবাসৰ যিখিনি আমাৰ টপিকস আছে এথিক্স হোৱাট ইজ ভ্যালু মৰাল তাৰপিছত হোৱাট ইজ এটিটিউড লাষ্ট ক্লাছত আমি এটিটিউড মানে কি পঢ়িছিলো আৰু এটিটিউড আৰু বিহেভিয়াৰ যোনটো কনসিস্টেন্সি কেনেকে মেইনটেইন কৰিব পাৰি হোৱাট ইজ দ্য ডিফাৰেন্স ইণ্ডিভিজুৱেল লেভেলৰ সিচুৱেচন বেস তাৰপাছতে আমি বিহেভিয়াৰ মানে কি সেইখিনিৰ বিষয়েও অলৰেডি লাষ্ট ক্লাছত পঢ়িলো আপোনালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই আমাৰ প্লেলিষ্টত গোটেইকেইটা ভিডিঅ' ইনক্লুড কৰা আছে আপোনালোকে প্লেলিষ্টত গৈ ক্লাছ 1 পৰা আৰম্ভ কৰিব পাৰিব আৰু এই পিডিএফটো এই ভিডিঅ'টোত আমি যোনটো নোটছ ব্যৱহাৰ কৰিছো এই নোটছটো এগৰাকী অলৰেডি সিলেক্টেড ক্যান্ডিডেট 2022 এগৰাকী ACS টপাৰ নোটছ হয় গতিকে আশা কৰিছো যাতে যিহেতু তেওঁ এই নোটছটো পঢ়িয়ে সিলেকশন পাবলৈ সক্ষম হৈছে আৰু তেওঁ খুবেই ভাল এটা ৰেংক পাবলৈ সক্ষম হৈছে গতিকে এই ধৰণৰ নোটছে আপোনালোকে আইডিয়া পাব যে কেনেকে নোটছসমূহ বনাব লাগে নিজৰ নোটছসমূহ আৰু কেনেকে লাষ্ট মিনিটত ৰিভিজন কৰিব পাৰি সেইখিনি আপোনালোকৰ সহায় হ'ব আৰু ইয়াৰ পিডিএফটো মই টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি পিডিএফটো ডাউনলোড কৰিব পাৰিব গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰো আমি লাষ্ট ক্লাছত এটিটিউড এণ্ড বিহেভিয়াৰৰ কনসিস্টেন্সি বিষয়ে পঢ়িছিলো গতিকে আজিৰ ক্লাছত আমি আজিৰ ক্লাছত আমি কম্পনেন্ট অফ এটিটিউডৰ বিষয়ে পঢ়িবলৈ ওলাইছো যে আমি যেতিয়া পঢ়ো হোৱাট ইজ এটিটিউড বা এটিটিউডৰ বাকিখিনি ডিটেইলছ আমি অলৰেডি পঢ়িলো গতিকে কম্পনেন্ট অফ এটিটিউড মানে কি বুজা যায় কম্পনেন্ট অফ এটিটিউডৰ বিভিন্ন ধৰণৰ কম্পনেন্ট আছে ইভেন এই টপিকটো আপোনালোকৰ সিলেবাছতো আছে গতিকে তেতিয়া আপোনালোকে গম পাব যে কম্পনেন্ট অফ এটিটিউডৰ প্ৰথম পইণ্টটো হ'ব কগনিটিভ মানে বিলিফ আমাৰ যোনটো বিলিফ চিষ্টেম হয় আমাৰ যোনটো কগনিটিভ হয় দ্যাট ইজ মেইনলি বেছড অন আৱাৰ নলেজ আমাৰ কেনেকুৱা ধৰণৰ নলেজ আছে সেইখিনিকে এটিটিউডৰ কগনিটিভ পাৰ্টৰ আন্ডাৰত আহিব তাৰপিছত আহিব এফেকশন বা এফেক্টিভ যোনটো আমাৰ ইমোশন বা ফিলিং কম্পনেন্টৰ লগত জড়িত মানে আমি এটা বস্তুৰ প্ৰতি আমাৰ কেনেকুৱা ধৰণৰ নলেজ আছে কি বিলিফ আছে তাৰপিছতে সেই কম্পনেন্টটোৰ প্ৰতি আমি কেনেকুৱা ধৰণৰ ইমোশন কেৰি কৰো কেনেকুৱা ধৰণৰ আমাৰ ফিলিং আছে আৰু থাৰ্ডত আহিব বিহেভিয়াৰেল আমি কেনেকে বিহেভ কৰো আমাৰ সেই নলেজ আৰু ইমোশনটোৰ সহায়ত আমি কেনেকে সেই অবজেক্টটোৰ প্ৰতি আমি কেনেকুৱা ধৰণৰ বিহেভ কৰো দ্যাট ইজ নন এজ বিহেভিয়াৰেল দ্যাট ইজ এ একচন কম্পনেন্ট ইয়াতে এটা এক্সাম্পল দিয়া আছে যেনেকে আপোনালোকে হয়তো লক্ষ্য কৰিছিলে এই ইনচিডেন্টটো খুবেই ফেমাছ হৈছিলে গতিকে ৰনাল্ডো এগৰাকী আপোনালোকে সকলোৱে গম পায় তেওঁ খুবেই ফেমাছ ফুটবল প্লেয়াৰ গতিকে তেওঁ এটা প্ৰেছ কনফাৰেন্সত যেতিয়া তেওঁ কোকো কোলা বটল মানে দিয়া হৈছিলে তেতিয়া কি কৰিছিলে তেওঁ যিহেতু তেওঁ গম পায় দেৰ ইজ এ ভেৰি হেভি হেল্থ ইম্পেক্ট অফ কোকো কোলা কনজিউমিং কোকো কোলা গতিকে তেওঁ যিহেতু নিজে কনজিউম নকৰে কাৰণ তেওঁৰ তাত সেইটো এটিটিউডৰ কগনিটিভ নলেজটো আছিলে যে মানে এই ধৰণৰ এডিটিভ ফুড ড্ৰিংকসমূহ কনজিউম কৰিলে হেল্থৰ কাৰণে ইম্পেক্ট হ'ব গতিকে সেইটো তেওঁৰ কগনিটিভ নলেজ আছিলে তাৰপিছতে ইমোশন কি আছিলে যে তেওঁ সেই কোকো কোলা বটলটো তাতে থকাৰ কাৰণে তেওঁ ভাল পোৱা নাই কাৰণ তেওঁ গম পায় এইটো কনজাম কৰাটো বেয়া আৰু পাব্লিকৰ প্ৰতি সেইটো এটা বেয়া মেছেজ যাব কাৰণ they will think that Ronaldo likes to drink কোকো কোলা গতিকে তেওঁ কি কৰিলে আৰু বিহেভিয়াৰেল কম্পনেন্টত তেওঁ সেই কোকো কোলা বটলসমূহ ৰিমুভ কৰি পেলাই ৱাটাৰ বটল ৰাখি থলে যাতে ইয়াৰ পৰা তেওঁ এইটো বিহেভিয়াৰেল মানে তেওঁ একচনত এইটো দেখালে যে I don't prefer কোকো কোলা instead of I prefer drinking clean water okay গতিকে সেনেকে আমাৰ কেনেকে এটিটিউডৰ বিভিন্ন কম্পনেন্টে আমাৰ একচনতো আমি গম পোৱা যায় দিস ইজ জাষ্ট এ এক্সাম্পল আমাৰ ডে টু ডে লাইফতো আপোনালোকে নিজেও ফিল কৰিব পাৰিব কেনেকে আপোনালোকৰ এটিটিউডৰ কম্পনেন্ট সমূহ works okay তাৰপিছতে নেক্সট আহিব this wait for a minute এতিয়া আমি পঢ়িব গৈছো how we can change one attitude কেনেকে আমি এগৰাকী ব্যক্তিৰ এটিটিউডটো চেঞ্জ কৰিব পাৰিম আৰু এই যোনটো পইণ্ট হয় সেইটো আমি যদি চাবলৈ যাওঁ প্ৰেক্টিকেল লাইফত বিশেষকে এথিক্সত পাব্লিক সাৰ্ভিসত ইটস ভেৰি ইম্পৰ্টেন্ট কাৰণ কি হয় আমাৰ পাব্লিকৰ প্ৰতি আমাৰ পাব্লিক সাৰ্ভেন্টৰ বহুতো দায়িত্ব থাকে
গভৰ্ণমেণ্ট স্কিমসমূহ তেওঁলোকে ইমপ্লিমেণ্ট কৰিবলগীয়া হয়, যেনেকে অপেন ডেফিকেশ্যন যদি ৰিমুভ কৰিবলগীয়া হয়, পেট্ৰিয়াৰ্কি ৰিমুভ কৰিবলৈ, গাৰ্লছ এডুকেশ্যন যদি প্ৰমোট কৰিবলগীয়া হয়, বা অন্যান্য যিসমূহ গভৰ্ণমেণ্টৰ স্কিম আছে, গতিকে সেইখিনি ক্ষেত্ৰত তেওঁলোকে জনাটো দৰকাৰী যে আমি যোনটো আমাৰ টাৰ্গেট গ্ৰুপ আছে, সেই টাৰ্গেট গ্ৰুপৰ এটিটিউডটো আমি কেনেকে চেঞ্জ কৰিব পাৰিম, কেনেকে আমি ল এণ্ড অৰ্ডাৰটো ইমপ্লিমেণ্ট কৰিব পাৰিম। গতিকে এই ধৰণৰ পইণ্টসমূহ আমাৰ কেনেকে প্ৰেক্টিকেল লাইফত ব্যৱহাৰ হয় ইয়াৰ পৰা আমি গম পালো, আৰু সেইবাবে এই পইণ্টটোৰ পৰা আপোনালোকৰ এক্সামত কুৱেশ্যন অহাৰ চান্সেছো বহুত বেছি হয়, কাৰণ প্ৰেক্টিকেল লাইফত এজ এ চিভিল চাৰ্ভেণ্টত এই ধৰণৰ পইণ্ট ভেৰি ইম্পৰ্টেণ্ট হয়। গতিকে দেৰ আৰ থ্ৰী ৱে, আমি মেইনলি তিনিটা ৱেত আমি এগৰাকী পাৰ্চন বা এটা টাৰ্গেট গ্ৰুপৰ এটিটিউডটো চেঞ্জ কৰিব পাৰিম। ফাৰ্ষ্ট ইজ লাৰ্ণিং থিয়ৰী, আমি কিছুমান লাৰ্ণিং থিয়ৰীৰে চেঞ্জ কৰিব পাৰিম। নেক্সট আহিব থিয়ৰী অফ পাৰ্চুৱেশ্যন, এণ্ড থাৰ্ড আহিব কগনিটিভ ডিজনেঞ্চ। অ'কে, গতিকে লাৰ্ণিং থিয়ৰী আণ্ডাৰত আমি কি কি পঢ়িব পাৰিম? লাৰ্ণিং থিয়ৰী আণ্ডাৰত তিনিটা পইণ্ট আহে, ক্লাছিকেল কণ্ডিশ্যনিং, operant conditioning and observational conditioning, observational learning. Okay, গতিকে ক্লাছিকেল কণ্ডিশ্যনিং মানে কি হয়? দিছ ইজ ভেৰি কমন, আমাৰ ডে টু ডে লাইফত আমি সকলোৱে সেইটো অনুভৱ কৰোঁ, আপোনালোকেও অনুভৱ কৰিছে, বা আমাৰ পেৰেণ্টছে সৰুতে আমাৰ লগত সেনেকুৱা ধৰণৰ ক্লাছিকেল কণ্ডিশ্যনিঙো কৰিছে, বা অপাৰেণ্ট কণ্ডিশ্যনিং, এইবোৰ আমাৰ ডে টু ডে লাইফত হৈ থাকে। ক্লাছিকেল কণ্ডিশ্যনিং মানে কি হয়? যে যেতিয়া আমি পেয়াৰিং নিউট্ৰেল ষ্টিমুলাছ উইথ এন unconditional stimulus to elicit the conditioned response. যদিও ইয়াতে অলপ ইংলিছ ৱৰ্ডবোৰ অকমান মানে টান নিচিনা লাগিছে, কিন্তু আচলতে বহুত ইজি হয়। যেতিয়া আমি কিবা এটা বস্তু, আমাৰ কিবা এটা ডিজায়াৰ্ড ৰেছপন্স আমি পাব বিচাৰো, সেই ৰেছপন্সটো পাবৰ বাবে আমি যদি কিছুমান আনকণ্ডিশ্যনেল ষ্টিমুলাছৰ লগত সেইটো কানেক্ট কৰি দিওঁ, তেতিয়া কি হ'ব? আমি সেই ডিজায়াৰ্ড কণ্ডিশ্যন ৰেছপন্সটো পাবলৈ আমাৰ সক্ষম হৈ যায়। অ'কে, নিউট্ৰেল ষ্টিমুলাছটো আমি যেতিয়া আনকণ্ডিশ্যনেল ষ্টিমুলাছৰ লগত পেয়াৰ কৰি দিওঁ, ফৰ এক্সাম্পল আপোনালোকে এইটো এক্সাম্পল প্ৰায় শুনিছে যে কেনেকে নিগনি আগতে মানে যোনবোৰ ৰেট থাকে, চ' ৰেটসমূহক এটা কালাৰৰ লগত এক্সপ্ৰেছ কৰা হয় যে এই কালাৰটো যেতিয়া ডিপিক্ট কৰিব তেতিয়া তেওঁলোকৰ হাতত ফুড আহিব, মানে তেওঁলোকৰ প্লেটত ফুড আহিব। তো তেনেকে যেতিয়া কালাৰটো দেখাই দিয়া হয়, তেতিয়া ৰেটসমূহে সেই ফুডটো গ্ৰহণ কৰে। অ'কে, কিন্তু এটা টাইমৰ পিছত এনেকুৱা দেখা পোৱা গ'ল যে যদিও তাতে প্লেটখনত ফুড নাথাকে, কিন্তু যদি সেই কালাৰটো দেখাই দিয়া হয়, সেই ৰেটৰ মনত এই খোৱাৰ যোনটো টেণ্ডেঞ্চি, ইটিং ফুড, সেইটো টেণ্ডেঞ্চি অট'মেটিকেলি ডেভেলপ হয়, কাৰণ তেওঁলোকৰ নিজৰ মাইণ্ডত সেই কালাৰটো, ফৰ এক্সাম্পল য়েলো কালাৰ, তেওঁলোকে য়েলো কালাৰটোৰ লগত ফুডটো ৰিলেট কৰি লৈছে অলৰেডি মাইণ্ডত। অ'কে, দিছ ইজ জাষ্ট এ মানে হাইপথেটিকেল এক্সাম্পল। আৰু ইয়াৰ আমি প্ৰেক্টিকেল লাইফত আমি কেনেকুৱা এক্সাম্পল পাব পাৰোঁ? যেনেকে আমি সাধাৰণতে আপোনালোকে দেখিব মানে বহুতো ব্যক্তি এনেকুৱা আছে যোনে ইম্পৰ্টেঞ্চ অফ হেলমেট তেওঁলোকে বুজি পোৱা নাই এতিয়াও। যে আমি কিয় হেলমেট পিন্ধিব লাগে? আচলতে আমাৰ হেলমেট পিন্ধাটো কিয় দৰকাৰী? কাৰণ আমাৰ অ'ন প্ৰটেকশ্যন, হয়নে? যেতিয়া আমি ট্ৰেভেলিং কৰোঁ, তেতিয়া যদি আমি হেলমেট পিন্ধো, তেতিয়াহে আমি এক্সিডেণ্টৰ পৰা বাচি থাকিম, আমি নিজকে বচাব পাৰিম। কিন্তু মেনি পিপল ৱেৰ হেলমেট বিকজ দে আৰ ফিয়াৰ অফ গিভিং চালান, কাৰণ হেলমেট নিপিন্ধিলে বহুত বেছি হাই এমাউণ্টৰ চালান কাটা হয়। গতিকে তেওঁলোকৰ মনত সেইটো ভয় আছে, সেইকাৰণে তেওঁলোকে হেলমেট পিন্ধে। আৰু সেইটোৱে আমাৰ পুলিচ ডিপাৰ্টমেণ্ট বা আমাৰ গভৰ্ণমেণ্টে সেই যোনটো ক্লাছিকেল কণ্ডিশ্যনিং, সেইটো ভয়টো তেওঁলোকৰ মনত আনি পেলাই এটলিষ্ট তেওঁলোকৰ হেলমেট পিন্ধাটো মানে এলাউ কৰিছে, মানে হেলমেট পিন্ধাটো তেওঁলোকৰ প্ৰেক্টিচত আনিছে। চেম গোজ ফৰ আমাৰ চিট বেল্ট। আপোনালোকে লক্ষ্য কৰিব, যদি পুলিচৰ যদি ক'ৰবাত ইনকুৱাৰী থাকে, তেওঁলোকে যদি পুলিচ চেকিং থাকে, তেতিয়া তেওঁলোকে চিট বেল্টটো লগাবলৈ ট্ৰাই কৰে, যাতে তেওঁলোকে পুলিচৰ পৰা বাচে। কিন্তু আচলতে সেইটো ৰিয়েল ৰিজন নাছিলে, কাৰণ চিট বেল্টটো আমি কিয় পিন্ধিব লাগে? কাৰণ আমি নিজৰ প্ৰটেকশ্যনৰ বাবে, নট টু হাইড ফ্ৰম দ্য পুলিচ চেকিং, হয়নে? গতিকে সেনেকে ক্লাছিকেল কণ্ডিশ্যনিঙৰ সহায়তো আমি এটিটিউডটো চেঞ্জ কৰিব পাৰোঁ। আই হোপ আপোনালোকে বুজি পাইছে। যেনেকে ৰেড চাইনৰ লগত ডেঞ্জাৰটো জড়িত, যদিও ৰেড চাইন আৰু ডেঞ্জাৰৰ লগত কোনো ধৰণৰ ৰিলেশ্যন নাই, কিন্তু আমি আমাৰ মাইণ্ডত এনেকুৱা হৈছে য'ত আমি ৰেড দেখা পাওঁ সেইটো মানে আমি ডেঞ্জাৰ বুলি ভাবোঁ। ঠিক তেনেদৰে আহিব অপাৰেণ্ট কণ্ডিশ্যনিং। অপাৰেণ্ট কণ্ডিশ্যনিং মানে কি হয়? ৰিৱাৰ্ড আৰু পানিছমেণ্ট চিষ্টেম। ৰিৱাৰ্ড আৰু পানিছমেণ্ট চিষ্টেম মানে কেনেকুৱা হয়? যে কণ্টিনিউৱাছলি আমি অবষ্ট্ৰাইজড ফৰ স্মকিং, মানে আমি যদি এগৰাকী ব্যক্তিক কণ্টিনিউৱাছলি আমি যদি তেওঁক এনেকে কৈ থাকোঁ যে স্মকিং কৰিব নালাগে, স্মকিং কৰিলে এইখিনি বেড হেবিটছ আছে, ইমানখিনি ৰেপাৰকাশ্যনছ হ'ব পাৰে, এইখিনি নিগেটিভ ইম্পেক্ট আছে, এই গোটেইখিনি যদি আমি তেওঁক বাৰে বাৰে কৈ থাকোঁ, তেতিয়া আমাৰ পিছলে আমি এটলিষ্ট সক্ষম হ'ম টু কুইট স্মকিং। আৰু সেইটোৱে আমাৰ গভৰ্ণমেণ্টে ব্যৱহাৰ কৰিছে। আপোনালোকে লক্ষ্য কৰিব, স্মকিঙৰ যোনটো চিগাৰেটৰ পেকেটছ থাকে, তাতে সদায় ইট ইজ মেণ্ডেটৰী যে তেওঁলোকে
চিগাৰেট খালে যিবোৰ কেঞ্চাৰ হয় সেইটো যাতে মানে সেই চিগাৰেটৰ পেকেটত দেখুওৱা থাকে গতিকে সেইবোৰ আপোনালোকে গম পায় সেনেকে অপাৰেণ্ট কণ্ডিশ্যনিঙৰ সহায়ত যাতে স্মকিংটো বন্ধ কৰিব পাৰে সেইটো আমাৰ গভৰ্ণমেণ্টে ইনিচিয়েটিভটো আৰম্ভ কৰিছে এনেকে আমি এগৰাকী ব্যক্তিৰ এটিটিউডটো চেঞ্জ কৰিব পাৰোঁ ৰিৱাৰ্ড এণ্ড পানিচমেণ্ট ৰিৱাৰ্ড আৰু পানিচমেণ্ট কি হয় এটা বস্তু আমি যদি এটা কাম কৰোঁ তাৰ সলনি আমাক ৰিৱাৰ্ড দিয়া হয় ফৰ এক্সাম্পল সুকন্যা সমৃদ্ধি যোজনা বা অৰুন্ধতী স্কিম আপোনালোকে অৰুন্ধতী আমাৰ অসম গভৰ্ণমেণ্টৰ অৰুন্ধতী স্কিমৰ বিষয়ে এক্সাম্পল দিব পাৰিব অৰুন্ধতী স্কিমৰ ক্ষেত্ৰত কি হৈছিলে ইয়াৰ জৰিয়তে যিসমূহ মেৰিড কাপলছ আছে তেওঁলোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰে নিজৰ মেৰেজটো তেতিয়া গাৰ্লছ যোনগৰাকী লেডি থাকিব ছোৱালী থাকিব তেখেতক কি কৰা হ'ব 1 তোলা সোণৰ সলনি যিখিনি মানি থাকিব সেইখিনি তেওঁক দিয়া হ'ব গতিকে এইটো এটা ৰিৱাৰ্ড চিষ্টেমৰ জৰিয়তে গভৰ্ণমেণ্টে কি কৰিব বিচাৰিছিলে ফৰ ৰেজিষ্ট্ৰেশ্যন অফ দ্য মেৰেজ যাতে চাইল্ড মেৰেজটো আমি ৰিমুভ কৰিব পাৰোঁ আমাৰ হাতত যাতে ডেটা থাকে যাতে প্ৰপাৰ এইজত এগৰাকী এটা কাপলে বিয়া পাতিছে হয়নে নহয় আৰু তাৰপিছত আমি গম পাব পাৰোঁ যে কিমান এইজৰ পপুলেশ্যনে কিমান এইজত বিয়া পাতিছে যাতে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ পেলাই গভৰ্ণমেণ্টৰ হাতত ডেটা থাকে তো সেইবাবে ৰিৱাৰ্ড চিষ্টেমৰ সহায়ত গভৰ্ণমেণ্টে এটিটিউডটো চেঞ্জ কৰিব বিচাৰিছে চেম গোজ ফৰ দ্য পানিচমেণ্ট বহুতো এনেকুৱা আমাৰ লজ আছে যাৰ ফলত আমাৰ পানিচমেণ্ট দিয়া হয় গতিকে সেই পানিচমেণ্টটো নাপাবৰ কাৰণে আমি কি কৰোঁ আমাৰ নিজৰ এটিটিউডটো চেঞ্জ কৰোঁ চেম তাৰপিছতে নেক্সট পইণ্টটো আহিব অবজাৰভেশ্যনেল লাৰ্ণিং মানে কি হয় watching other people around them মানে আমি বেলেগ আমাৰ ওচৰে পাজৰে যিসমূহ ব্যক্তি আছে তেওঁলোকক অবজাৰ্ভ কৰি পেলাই আমি বহুখিনি শিকিব পাৰোঁ যেনেকৈ আমাৰ পেৰেণ্টছ হওক টিচাৰ্ছ হওক ফ্ৰেণ্ডছ হওক মিডিয়া হওক হয়নে দিছ ইজ ভেৰি কমন এণ্ড ভেৰি ইজি এণ্ড আৰু এইটো সকলোতকৈ বেছি প্ৰেক্টিকেল আমি কি হয় বহুতো আমাৰ ওচৰে পাজৰে থকা মানুহক যিসমূহ আমাৰ ইম্পৰ্টেণ্ট ব্যক্তি আছে যাক আমি সন্মান কৰোঁ যাক আমি মানো তো তেওঁলোকৰ পৰা আমি বহুত শিকিব পাৰোঁ যেনেকৈ আপোনালোকে লক্ষ্য কৰিব এখন ঘৰত যদি পেৰেণ্টছৰ যদি সেইটো হেবিট আছে টু হেল্প আদাৰ্ছ যদি মানে যদি ঘৰত কোনোবা দুখীয়া মানুহ আছে তেওঁলোকক কাপোৰ দিয়ে খানা মানে খাদ্য দিয়ে খাবলৈ তাৰপিছতে ৰাস্তাত যদি তেওঁলোকে গৈ আছে এনভাইৰনমেণ্টেল পলিউশ্যন নকৰে তেওঁলোকে প্লাষ্টিকসমূহ ৰাস্তাত নেপেলায় গতিকে সেইখিনি যেতিয়া এটা সৰু ল'ৰা ছোৱালীয়ে দেখা পাব সৰুৰ পৰা তেতিয়া তেওঁলোকে সেইখিনি শিকিব তো সেনেকে তেওঁলোকে অবজাৰ্ভেশ্যনেল লাৰ্ণিং কৰে টিচাৰ্ছৰ পৰা শিকিবলগীয়া আমাৰ বহুত থাকে তাৰপিছত মই আগতেও আপোনালোকক কৈছিলোঁ উই আৰ ৰিজাল্ট অফ আৱাৰ 5 of our friends বুলিও কোৱা হয় কাৰণ আমি নিজৰ ফ্ৰেণ্ডছ পিয়ৰ গ্ৰুপৰ পৰা সকলোতকৈ বেছিকৈ শিকোঁ মিডিয়াৰ পৰা শিকোঁ গতিকে সেনেকেও আমাৰ এটিটিউডটো আমি চেঞ্জ কৰিব পাৰোঁ অবজাৰ্ভেশ্যনেল লাৰ্ণিঙৰ সহায়ত অ'কে তাৰপিছতে নেক্সট আমি এতিয়া পঢ়িব গৈছোঁ থিয়ৰী অফ পাৰ্চুৱেশ্যন মানে কি হয় ইয়াতে কি কৈছে আমি কেনেকৈ এগৰাকী ব্যক্তিক বা এটা টাৰ্গেট গ্ৰুপক পাৰ্চুৱেট কৰিব পাৰোঁ কি ৱে আছে হোৱাট ইজ দ্য ৱে গতিকে ইয়াৰে বিভিন্ন ধৰণৰ ৱে আছে যেনেকৈ মেছেজৰ সহায়ত থ্ৰু প্ৰভোকিং আইডিয়াজ উইথ চাম ডেটা আমি যদি কিছুমান ডাটা যদি কিছুমান ফেক্টছৰ সহায়ত আমি যদি প্ৰভোকিং আইডিয়াছসমূহ দিব পাৰোঁ ফৰ এক্সাম্পল আমি যদি কওঁ যে ওমেন এডুকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট আমি তাৰপিছত কেনেকুৱা ধৰণৰ ডাটা দিব পাৰোঁ যেনেকৈ আমি স্কেণ্ডিনেভিয়ান কাণ্ট্ৰি বা যিসমূহ কাণ্ট্ৰি য'ত ওমেনে ভাল পাৰফৰ্ম কৰি আছে তেওঁলোকৰ এক্সাম্পল দিব পাৰোঁ ডেটা দি পেলাই ক'ব পাৰোঁ যে যিসমূহ কাণ্ট্ৰিত ওমেনে ভালদৰে ইকনমিত পাৰ্টিচিপেট কৰিছে তেওঁলোকৰ ইকনমিটো ইম্প্ৰুভ হৈছে ফেমিলিৰ যোনটো কোৱালিটি অফ লিভিং ষ্টাইল সেইটো ইম্প্ৰুভ হৈছে তাৰপিছতে যিসমূহ বিভিন্ন ধৰণৰ পজিটিভ পইণ্ট আমি যদি ডেটা এণ্ড ফেক্টছৰ সহায়ত দিওঁ তেতিয়া আমি প্ৰভোকিং আইডিয়াছৰ সহায়ত আমি পাৰ্চুৱেট কৰিব পাৰোঁ তাৰপিছত আই কেথিং শ্লোগানৰ সহায়তো যেনেকৈ বেটি বচাও বেটি পঢ়াওতো বিভিন্ন ধৰণৰ শ্লোগান ব্যৱহাৰ কৰা হৈছিলে তাৰপিছত মুভি ডায়লগ ডেট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট ইণ্ডিয়ান পিপল আৰ ভেৰি ভেৰি মাছ এটেচড উইথ দ্য মুভিজ হয়নে everybody is lover of Bollywood movies তো ইভেন আমাৰ অসমত অসমীয়া আমাৰ যিসমূহ মুভি আছে সেইসমূহৰ লগতো পিপল ৰিলেট কৰে গতিকে সেনেকে আমি মুভি ডায়লগৰ সহায়তো আমি পাৰ্চুৱেট কৰিব পাৰোঁ মেছেজ ফ্ৰম এক্সপাৰ্ট এগৰাকী এক্সপাৰ্ট ৰোল মডেলৰ সহায়ত আমি মেছেজ দিব পাৰোঁ ফৰ এক্সাম্পল আপোনালোকে দেখিব অমিতাভ বচ্চন তেখেত এগৰাকী কিমান ফেমাছ ফিল্ম এক্টৰ হয় আৰু তেখেতৰ একচুৱেলি হেল্থ ছেক্টৰৰ লগত কোনো ধৰণৰ ৰিলেশ্যন নাই কিন্তু তথাপিতো তেখেতে কিহৰ এডভাৰটাইজমেণ্ট দিয়ে পলিঅ' এডভাৰটাইজমেণ্ট দিয়ে কাৰণ তেওঁলোকে গম পায় যে এভৰি পাৰ্চন ন'জ অমিতাভ বচ্চন তেওঁলোকে তেওঁক ফ'ল' কৰে গতিকে যেতিয়া সেনেকুৱা এগৰাকী ব্যক্তিয়ে যদি পলিঅ' ড'জ ল'ব লাগে বুলি কয় তেতিয়া পিপল উইল বিলিভ গতিকে সেই ধৰণে আমি এক্সপাৰ্টৰ সহায়ত ৰোল মডেলৰ সহায়ত মেছেজটো পাৰ্চুৱেট কৰিব পাৰোঁ তাৰপিছত কেৰিজমেটিক লিডাৰ চেম এগেইন এক্সাম্পল আপোনালোকে দিব পাৰিব তাৰপিছত ব্ৰেণ্ড এম্বেচেডাৰ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট আমি দেখি থাকোঁ যে ইউনেস্কোৰ ব্ৰেণ্ড এম্বেচেডাৰ ইউএনইপিৰ ব্ৰেণ্ড এম্বেচেডাৰ আমাৰ অসমৰ পৰা বহুত আহে
তাৰপিছত ৰিসেন্টলি আপোনালোকে দেখিব পাৰিব যে কেনেকে হিমা দাসক এডিডাছৰ ব্ৰেণ্ড এম্বেচেডৰ বনোৱা হৈছিলে তাৰপিছত আসাম টুৰিজমক প্ৰিয়ংকা চোপ্ৰা কাৰণ ব্ৰেণ্ড এম্বেচেডৰ কি হয় তেওঁলোকে যাতে সেই বস্তুখিনি সেই ইম্পৰ্টেন্ট যিখিনি এস্পেক্ট আছে সেইখিনি পাব্লিকৰ মাজত আৰু আগবঢ়াই নিব পাৰিব গতিকে হেনেকে আমি পাৰসুৱেশ্যন কৰিব পাৰো গতিকে যেতিয়া আমি পাৰসুৱেশ্যনৰ কথা ডিসকাস কৰো then we need to know about ethos logos and pathos ethos মানে কি হল যেতিয়া আমি ইমোশনৰ সহায়ত এগৰাকী ব্যক্তিক পাৰসুৱেট কৰো logos মানে হল with the help of logic আমি আপকামিং ভিডিঅ'ছ সমূহত ইয়াৰ বিষয়ে আৰু পঢ়িম তাৰপিছত নেক্সট আহিব পেথছ পেথছ মানে হল যেতিয়া আমি এগৰাকী ক্ৰেডিবল পাৰ্চনৰ সহায় লম তেতিয়া সেই ধৰণৰ প্ৰক্ৰিয়া কি বুলি জনা হ'ব পেথছ বুলি জনা হ'ব ওকে সো তাৰপিছতে আমি যোনটো থাৰ্ড যোনটো এস্পেক্ট আছে that is about cognitive dissonance মানে কি হয় যেতিয়া আমি যি থিংকিং কৰো যি ভাবো আমি অলৰেডি কৈছো কগনিটিভ মানে কি হ'ল আমাৰ যোনটো বিলিফ চিষ্টেম আমাৰ যোনটো নলেজ চিষ্টেম সেইটোৰ লগত যোনটো ৰিয়েলিটি হয় সেইটো যদি ডিজনেন্স হয় that is known as cognitive dissonance For example, conflicting belief আমাৰ থাকিব পাৰে in order to reduce tension মানে আমাৰ টেনচনটো ৰিডিউস কৰিবৰ বাবে আমি কিছুমান conflicting belief আমাৰ থাকিব পাৰে যেনেকৈ ৰিয়েলিটিটো ডিফাৰেন্ট হ'ব পাৰে কিন্তু আমাৰ যাতে বিলিফ চিষ্টেমটোৰ লগত খাপ খায় সেইবাবে আমি বিভিন্ন ধৰণৰ বিলিফ চিষ্টেম আমি ৰাখিব পাৰো ইয়াতে এটা এক্সাম্পল কি দিয়া আছে যে smoking one or two cigarettes it make us cool গতিকে তেওঁলোকে start smoking মানে এইটো বুজায় যে যদিও আমি গম পাওঁ যে smoking is injurious to health আমাৰ lung cancer হ'ব পাৰে বা অন্যান্য আমাৰ health injurious হ'ব পাৰে কিন্তু still people go for smoking তেওঁলোকে হয়তো ৰিয়েলিটিত smoking কৰি ভাল নাপাবও পাৰে কিন্তু তেওঁলোকে কিয় smoking কৰিছে কাৰণ তেওঁলোকে নিজকে cool দেখাব বিচাৰে in the society তেওঁলোকৰ নিজৰ peer friend circle লগত ভাল হ'ব বিচাৰে match up কৰিব বিচাৰে গতিকে হেনেকে বহুতো ব্যক্তি স্মোকিং কৰা আৰম্ভ কৰে started with the one or two cigarettes কিন্তু লাহে লাহে তেওঁলোকে গম নাপায় they started becoming chain smoker গতিকে সেইটোকে কগনিটিভ ডিজনেন্স বুলি কোৱা হয় গতিকে কগনিটিভ ডিজনেন্সৰ অপজিটটো কি হ'ব কগনিটিভ কনসিস্টেন্সি মানে ইয়াতে কি হ'ব যে আমাৰ যোনটো কগনিটিভ ডিজনেন্স আছে আমি যদি তেতিয়া এটিটিউডটো চেঞ্জ কৰো তাৰপিছত আমাৰ কি হ'ব সেই যোনটো ৰিয়েলিটি সেইটোৰ লগত আমাৰ এটিটিউডটো সেম হৈ যাব and that is known as cognitive consistency For example, আমাৰ এক্সাম্পল আমি দিব পাৰো প্ৰধানমন্ত্ৰী জনধন যোজনা সুকন্যা সমৃদ্ধি যোজনা ইয়াৰ জৰিয়তে যেতিয়া সুকন্যা সমৃদ্ধি যোজনা অনা হৈছিল আপোনালোকে গম পায় বহুতো কম এজত I think from the 5 years onwards মানে এগৰাকী যেতিয়া ডটাৰ জন্ম হয় till the daughter get attain the age of 21 I think মানে যেতিয়ালৈকে তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব গতিকে তেতিয়ালৈকে তেওঁ যদি এটা এমাউণ্ট অফ মানি ইয়াৰলি বেচিছত যদি তেওঁলোকৰ পেৰেণ্টছে ছেভ কৰি ৰাখে এট দ্য টাইম অফ ভেৰি হিউজ এমাউণ্ট অফ মানি তেতিয়া তেওঁলোকে পাবলৈ সক্ষম হ'ব তেওঁলোকৰ গাৰ্লছৰ নামত মানে ছোৱালীজনী সেইখিনি এমাউণ্ট পাবলৈ সক্ষম হ'ব গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্টে কিহৰ ওপৰত মানে কি আমাৰ যোনটো কগনিটিভ ডিজনেন্স আছে সেইটোৰ ওপৰত মেইনলি ফ'কাছ কৰিছে যে আগতে ছোৱালীসমূহক কিয় জল্দি বিয়া দিব বিচাৰে বিকজ দে থিংক দেট ওমেন আৰ লাইবিলিটি অন দেয়াৰ ফেমিলি কাৰণ তেওঁলোকক বিয়া দিব লাগিব বহুতো মানি খৰচ আছে তো সেইবাবে তেওঁলোকক পঢ়াব নোখোজে কাৰণ দুটা ৱেত তেওঁলোকে মানিটো ইনভেষ্ট কৰিব লাগিব কিন্তু যেতিয়া তেওঁলোকে দেখি আছে বিকজ অফ দেয়াৰ বাৰ্থ অফ দেয়াৰ গাৰ্ল চাইল্ড তেওঁলোকৰ জন্ম হোৱাৰ কাৰণে তেওঁলোকে ইমান হিউজ এমাউণ্ট অফ মানি পাই আছে গভৰ্ণমেণ্টে তেওঁলোকৰ এডুকেশ্যনৰ কাৰণে ইমানখিনি সহায় কৰি আছে দেন দেট গাৰ্লছ বিকাম এছেট হয়নে গতিকে হেনেকে আমাৰ কগনিটিভ ডিজনেন্সটো কগনিটিভ কনসিস্টেন্সিলে আমি কনভাৰ্ট কৰিব পাৰো সেম এতিয়া আপোনালোকে লক্ষ্য কৰিছে এবাৰ আমাৰ বাজেটত আপোনালোকে এইবোৰ এক্সাম্পল দিব পাৰিব এবাৰ আমাৰ বাজেটত আপোনালোকে গম পাইছে 10 প্লাস কৰিলে 12000 তাৰপিছত গ্ৰেজুৱেশ্যনৰ কাৰণে 15000 পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে এগেইন মানি দিয়া হ'ব গতিকে এইখিনি ক্ষেত্ৰত অনলি গাৰ্ল চাইল্ড ইয়াৰ ক্ষেত্ৰত আমি কি গম পোৱা গৈছো যেতিয়া আমি নিজৰ গাৰ্লছক পঢ়াম তেতিয়া গভৰ্ণমেণ্টে আমাক ইমানখিনি মানি দি আছে ইয়াৰ ক্ষেত্ৰত কি হ'ব গাৰ্লছ উইল বিকাম এছেট গতিকে হেনেকে আমি কগনিটিভ ডিজনেন্সৰ ওপৰত মানে এক কৰিব পাৰো ওকে গতিকে আজিৰ ভিডিঅ'ত আমি এইখিনিলৈকে ডিসকাস কৰিলো নেক্সট ভিডিঅ'ত আমি ফাংচন অফ এটিটিউড আলোচনা কৰিম যে কেনেকুৱা ধৰণৰ আমাৰ এটিটিউডৰ ফাংচন আছে আমাৰ এটিটিউডে কি ফাংচন আমাৰ ক্যাৰি কৰে ইন আৱাৰ সোসাইটি বা ইন আৱাৰ লাইফ সিস্টেম যেনেকে need function utilitarian function তাৰপিছত আহিব knowledge function ego defensive function আৰু value expressive function these things are also very important okay আমি next ভিডিঅ'ত এইখিনি কন্টিনিউ কৰিম আপোনালোকে কমেন্ট সেকশনত জনাব এই ইনিচিয়েটিভটো আপোনালোকৰ কেনেকুৱা লাগিছে আৰু যদি এই ইনিচিয়েটিভটো আপোনালোকক সহায় কৰিছে কাইন্ডলি নিজৰ ফ্ৰেণ্ডছ সমূহৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিব যাতে এজ এ কমিউনিটি আমি আৰু গ্ৰ হ'ব পাৰো
গতিকে আজিৰ ভিডিঅ'ত এইখিনি আছিলে থেংক ইউ এভৰিৱান আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ অল